নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ফ্ৰেন্ডছ, আপোনালোকে ইতিমধ্যে গম পাইছে সামাজিক মাধ্যমত বিশেষভাৱে ব্যাপক ভাইৰেল হৈ পৰিছে এটা খবৰে, যিটো খবৰত দুগৰাকী ছাত্ৰী সন্ধানহীন হৈছে গুৱাহাটীৰ নুনমাটি। আৰু এতিয়া পোহৰলৈ আহিছে সেই ছাত্ৰী দুগৰাকীক কোনে অপহৰণ কৰিছিল, তাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী প্ৰশাসনে। আৰু জানি আপোনালোকে আচৰিত হ'ব, যিজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, এই যুৱকজন শাৰীৰিকভাৱে দৃষ্টিহীন, অৰ্থাৎ এজন অন্ধ যুৱক। যদিও তেওঁ অন্ধ, তথাপিও তেওঁ এনেকুৱা ধৰণে এই দুগৰাকী ছাত্ৰীক তেওঁ অপহৰণ কৰিলে, তাৰ সবিশেষ আপোনালোকে যদি জানে তেনেহলে আপোনালোকো হৈ পৰিব হতভম্ব। তেনেহলে চাওক ফ্ৰেন্ডছ, এয়া মই চাইডৰ স্ক্ৰীণত আপোনালোকক দেখুৱাইছো যিজন যুৱকে সেই দুগৰাকী ছাত্ৰীক ইতিমধ্যে অপহৰণ কৰিছে। সেই যিজন ধৃতৰ অন্ধ যুৱক, তেখেতক মই আপোনালোকক এয়া স্ক্ৰীণত দেখুৱাইছো। এইজনে হৈছে সেইজন যুৱক যিজন যুৱকে সেই দুগৰাকী ছাত্ৰীক প্ৰথমতে মোবাইলত মেছেজ কৰি সেই দুগৰাকী ছাত্ৰীক তেওঁ ফুচুলাই এই দুগৰাকী ছাত্ৰীক তেওঁ অপহৰণ কৰিবলৈ সক্ষম হৈছে। এয়া এতিয়া বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন যুৱকক। চ' ফ্ৰেন্ডছ, এইখিনিতে শুনাব বিচাৰিছো এইজন যুৱকে কি ধৰণেৰে তেওঁ সেই ছাত্ৰী দুগৰাকীক অপহৰণ কৰিছিল। শুনক তেওঁৰ নিজ মুখেৰে। মাধৱ, তুমি কিমান ছোৱালী বিক্ৰী কৰিছা? নাই কৰা বিক্ৰী নাই কৰা। ছোৱালীজনী কিয় লৈ গৈছিলা? ভাল পোৱা? তোমাক কেনেকে ভাল পালে? তুমি কেনেকে যোগাযোগ হ'ল? ৰং নম্বৰত চিনাকি। ৰং নম্বৰত চিনাকি। কেনেকে চিনাকি হ'লা? ৰং নম্বৰতে। তাৰপিছত কি কৰিলা? তাৰপিছত মানে কি মেছেজ কোনে দিছিলে? মেছেজ সিহঁতেও দিছিল, ময়ো দিছিলোঁ। তুমিও দিছা? বাপেকহঁতক তাই দিছিল, সেইখিনি মেছেজ তাই কৰিছিল। তুমি বোলে হাৰিয়ানাৰ ছোৱালী যোগান ধৰা? So friends, আপোনালোকে শুনিলে এইজনে সেইজন ধৃত যুৱক যিজনে এই দুগৰাকী ছাত্ৰীক ইতিমধ্যে গুৱাহাটী নুনমাটিৰ পৰা সন্ধানহীন কৰিছিলে। এতিয়া বৰ্তমান এই যুৱকজন আৰক্ষীৰ জিম্মাত। তেওঁ নিজে স্বীকাৰ কৰিছে যে কি ধৰণে এই যুৱতী দুগৰাকীক, অৰ্থাৎ ছাত্ৰী দুগৰাকীক তেওঁ অপহৰণ কৰিছিল। এই ধৰণৰ যুৱকৰ পৰা আচলতে সকলোৱে সাৱধান হোৱা উচিত। আমি আমাৰ ছাত্ৰী বা আমাৰ যিসকল ছাত্ৰ ইতিমধ্যে স্কুল কলেজত পঢ়ি আছে, তেওঁলোকে যাতে এই ধৰণৰ যি দুষ্ট চক্ৰ, তেওঁলোকৰ পৰা সদায় নিজক বচাই চলক, তাৰে কামনা কৰিম। চ' ফ্ৰেন্ডছ, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ পৰা আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, জয় হিন্দ।